অভিধানৰ শব্দলৰি কেতিয়াবা প্ৰতিবাদৰ কবিতা হৈছে শব্দটো, কেতিয়াবা শব্দটো হৈ পৰিছে প্ৰতিবাদৰ গান। অপভ্ৰংশ হোৱাৰ আগতেই শব্দটোত আছিল সন্মান। এই শব্দটো মুখ্যমন্ত্ৰীয়ে হেনো আৰু ব্যৱহাৰ নকৰে, মুখলৈ নানে হেনো এই শব্দটো। শব্দটো মিয়া। মিয়া শব্দ মুখলৈ ননাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি, তেতিয়াহে আমি মিয়াটো কওঁ। আজি আগতে মিয়া নকৈছিল না, আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে? এক চেয়াৰমেন আলি মানিলে আমি মানিছো। আচ্ছা, তেতিয়াহ'লে এইটো মই নাজানো, মই মানা বুলি ভাবিছিলো। কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে। এটা যদি মানি লোৱা নাই, এইটো মানা নাই, এইটো মানা নাই। আচ্ছা, তেতিয়াহ'লে অধ্যক্ষ মহোদয়, তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব। কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি। যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ, কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ। ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি, যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলোঁ ইমান দিনে। ইমান বেয়া শব্দনে মিয়া? মিয়া শব্দটোৰ অৰ্থ অধিকাংশ অভিধানতেই ডাঙৰীয়া হিচাপে আছে। মিয়া মানে সন্মানসূচক সম্বোধন। পিছে শেহতীয়াকৈ শব্দটোৰ অৰ্থ ইমানেই লৰিল, ইমানেই অপভ্ৰংশ হ'ল যে মিয়া মানেই হৈ পৰিল অনুপ্ৰৱেশকাৰী। মিয়া বিশেষণৰ পৰা গৈ হৈ পৰিল জাতিবাচক। মিয়া মানে এতিয়া তুচ্ছাৰ্থ সূচক, পমুৱা মুছলমানৰ প্ৰতিনিধি হৈ পৰিল। বৃহস্পতিবাৰে ঐতিহাসিক ভূমি আইনক লৈ চলি থকা আলোচনাৰ মাজতেই মিয়া শব্দটো ব্যৱহাৰক লৈ অহা আপত্তিৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে মিয়া শব্দৰ ব্যৱহাৰ নকৰাৰ ঘোষণা কৰিলে। ইয়াৰ পাছতেই এই শব্দটোৰ সপক্ষে যুক্তি আগবঢ়াই বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে জাকিৰ হুছেইন চিকদাৰ, ৱাজেদ আলী চৌধুৰী আদি। শ্বেৰমানৰ মতে পমুৱা মুছলমান অনুপ্ৰৱেশকাৰী বুলি ক'লেহে অপমান বোধ হ'ব লাগে, মিয়া বুলি ক'লে কৰিব লাগে গৌৰৱ। জাকিৰ হুছেইন চিকদাৰ আৰু ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই সিদ্ধান্ত লওক যে এই জনগোষ্ঠীটোক মিয়া শব্দৰ সলনি বাংলাদেশী অনুপ্ৰৱেশকাৰী বা পাকিস্তানী অনুপ্ৰৱেশকাৰী বা বংগমূলীয় অনুপ্ৰৱেশকাৰী বা সন্দেহযুক্ত বাংলাদেশী চৰুৱা, পমুৱা, অভিবাসী এইবোৰ অভিধাৰে এই জনগোষ্ঠীটোক সম্বোধন কৰিব লাগে নেকি? মই ব্যক্তিগতভাৱে ভাবোঁ মিয়া শব্দৰ অৰ্থ ভাল, সন্মানীয় আৰু অন্যান্য শব্দতকৈ বাংলাদেশী, সন্দেহযুক্ত বাংলাদেশী, চৰুৱা, পমুৱা, অভিবাসী কোৱাতকৈ মিয়া ক'লে মই গৰ্ববোধ কৰিম। মিয়াৰ সপক্ষে শ্বেৰমান, কিন্তু শ্বেৰমানৰ দৰে মিয়া বুলি ক'লে একেবাৰে গৌৰৱবোধ নকৰে ৱাজেদ আলী চৌধুৰী, আমিনুল ইছলামে। আমি হাৰে হেমু যে অসমীয়া, কিন্তু আমাক মিয়া বুলি ক'লে আমাক অলপ বেয়া লাগে। এটা কমিউনিটি বেলেগ চকুৰে চোৱা যেন লাগে। মিয়াটোতো নাই, আমাৰ অফিচিয়েলি মিয়া ক'ত আছে? গতিকে ক'ৰ পৰা উঠাই দিব? মিয়া অফিচিয়েল শব্দই নাই। এইটো তাৰ ব্যক্তিগত কথা। লোকক মিয়া মিয়া বুলি কৈ অসমীয়াৰ পৰা নিলগাই ৰাখিব কিয় বিচাৰে? এই সস্তীয়া ৰাজনীতিটো আমি ভাল পোৱা নাই। সদায় অসমীয়া জাতি সত্তাৰ পৰা নিলগাই ৰাখি এটা আৰ্টিফিচিয়েল এটা গেপ সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰে। মিয়া ভাল শব্দ নে বেয়া শব্দ, সেয়া শব্দটোৰ হয়তো প্ৰয়োগৰ স্থান, কাল, পাত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু শব্দটো প্ৰয়োগৰ দিশলৈ লক্ষ্য কৰিয়েই মিয়া মিউজিয়াম, মিয়া কবিতা, মিয়া গানৰ বিৰোধ চলিছিল অথবা চলিও আছে অসমত। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।